হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই মোৰ নিজে ৰচনা কৰা স্বৰচিত গল্প পুথি দুঃস্বপ্নৰ দহনৰ পৰা এটা গল্প প্ৰতিটো এপিছ'ডত পঢ়াই শুনাম আৰু আপোনালোকে শুনি ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই উৎসাহ পাম আৰু গল্প লিখিবলৈ প্ৰেৰণা পাম আপোনালোকৰ পৰা। আৰু কেনেকুৱা হয় কমেণ্টত দিব। তেতিয়া মোৰ যিখিনি ভুল হয় বা ভুল অলৰেডি হৈছে সেইখিনি মই শুধৰাবলৈ প্ৰযত্ন কৰিম। গতিকে আপোনালোকে এতিয়া মোৰ আজি পাঠ কৰিব ওলোৱা গল্পটো হৈছে অভিশপ্ত নিশা। যিবিলাক গল্প আছে এই গল্প সংকলনখনত এই গল্পবিলাক সঁচা কাহিনীৰ আধাৰত, কিন্তু বেছিভাগ কাল্পনিক, তথাপিও মূল কাহিনীটো সঁচা কাহিনী। গতিকে এইটো ভালকৈ শুনিব। অভিশপ্ত নিশা। পূৰবীয়ে অকণমান জিৰণি লওঁ বুলি বেডৰুম পাইছিলহে মাত্ৰ কলিং বেল বাজি উঠিল আৰু সন্মুখৰ ক'লা খিৰিকীৰে কোনোবাই মাতি থকা শুনিলে। পূৰবী ওলাই আহি আগফালৰ দুৱাৰখন খুলি দিলে। দুৱাৰৰ সন্মুখত দেখিবলৈ পালে যে প্ৰায় ৮০ বছৰমান বয়সীয়া বগা সাজ পৰিহিতা ধুনীয়া মৰম লগা বৃদ্ধা এগৰাকী থিয় দি আছে। পূৰবীয়ে বৃদ্ধাগৰাকীক উদ্দেশ্যি সুধিলে, কাক বিচাৰিছে আপুনি? হা নাক কাটি কাক বিচৰা বুলি ভাবিছা? হাঁহি হাঁহি পূৰবীক বৃদ্ধগৰাকীয়ে উত্তৰ দিলে, নহয়, মানে আপোনাক মই চিনি পোৱা নাই যে, সেয়ে। চাওঁ গুচ, এইটো মোৰ ডাঙৰ ছোৱালীৰ ঘৰ। এইবুলি মানুহগৰাকী সৌসোৱাই ঘৰৰ ভিতৰলৈ সোমাই আহিল আৰু জীয়েকক বিচাৰিবলৈ ধৰিলে। পূৰবী এক প্ৰকাৰ আচৰিত হ'ল। কথা নাই বতৰা নাই, ক'ৰ মহিলা আহি এনেদৰে ঘৰত সোমাল আৰু কোন জীয়েকক বিচাৰি ঘৰ চলাত কৰিলে বাৰু? মানসিক বিকাৰগ্ৰস্ত মহিলা নহয়তো? কথাখিনি ভবাৰ লগে লগে তাইৰ ভয়ো লাগিবলৈ ধৰিলে। জীয়েকক বিচাৰি নাপাই ড্ৰয়িং ৰুমৰ চোফাত মহিলাগৰাকী বহি ল'লে। তাৰ পিছত পূৰবীক পানী খুজি ক'বলৈ ধৰিলে, নকয় কিয়? তাই ক'লৈ গ'ল? এইটো দিগন্তৰ ঘৰ হয়নে? হয়, কিন্তু আপুনি কোন? মই ধৰিব পৰা নাই। ঐ মালতী, পানী গিলাচ আনচোন। তুমিয়েই দিগন্তৰ বোৱাৰী চাগৈ? হয়, ময়েই তেওঁৰ পত্নী। অনুমানত ধৰিছোঁ। তুমি মোক চিনি নাপাবা। তোমাৰ শাহুৱেৰে চাগৈ এতিয়া মোক চিনি পাবনে নাই? তাই মোৰ ডাঙৰ ছোৱালী। পূৰবীৰ ঘপহকৈ মনত পৰি গ'ল। এদিন শাহুৱেকে মাহীমাকৰ কথা কিবা কিবি তাইক কৈছিল। এখেতেই তেন্তে সেইগৰাকী মাহীমাক। পূৰবীৰ ভাৱত ব্ৰেক লগাই মহিলাগৰাকীয়ে পুনৰ প্ৰশ্ন কৰিলে, তাই ঘৰত নাই নেকি? মই বহুত দিনৰ পৰা তহঁতৰ ঘৰটো বিচাৰি আছিলোঁ। মোক কোনেও আচল ঠিকনাটো নিদিয়ে। মোৰ বৰকৈ মনত পৰিছে। হাজাৰ হ'লেও তহঁতে মোৰেই বংশ দেচোন। হয়নে নহয় আইজনী? হয় আইতা, আপুনি বহক। মা আমাৰ ভাড়াতীয়া ঘৰলৈ গৈছে। ৰ'ব, মই মালতীক মাতি আনিবলৈ পঠিয়াই দিওঁ। এইবুলি কৈ তাই টিভিটো লগাই দি পাকঘৰলৈ গ'ল। খন্তেক পিছতে বিমলা ঘৰলৈ আহিল আৰু ড্ৰয়িং ৰুমত মাহীমাকক দেখি আচৰিত হৈ পৰিল। কিবা কোৱাৰ আগতেই মাহীমাকে বিমলাক সজোৰে সাবটি ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে, আইও মোৰ আইটো, কি ভাগ্যে তোক আজি লগ পালোঁ অ'। মোক ক্ষমা কৰি দিবি আই। মই এনেহেন সোণ এৰি থৈ গুচি আহিছিলোঁ। মাহীমাক সাবিত্ৰীৰ কান্দোন দেখি বিমলাৰো চকুত চকুপানী ওলাল। নাৰীয়ে হেনো কান্দিলে আশে পাশে থকা গছ লতিকাইও কান্দে। তাতে আকৌ নৰমনিজ কোন কোটা। সিহঁতৰ ঘৰত মাকক দেখি প্ৰথম অৱস্থাত বিমলাৰ খঙেই উঠিছিল আৰু অভিমানো জাগিছিল মাহীমাকৰ ওপৰত। যিকেইদিন মাকক পাইছিল সেইকেইদিন সিহঁত ভায়েক ভনীয়েক কেইটাক যথেষ্ট মৰম কৰিছিল। সেই কথা তাই কেতিয়াও পাহৰিব নোৱাৰে। মাহীমাকৰ কান্দোনত বিমলাৰো মনটো কোমলিল। হাজাৰ হ'লেও তেওঁ এগৰাকী নাৰীয়েই। হ'ব মা, আৰু নাকান্দিবা। এই পানীখিনি খাই লোৱাচোন। আগতে বহি লোৱা। বিমলাই মাকক বহাই দিলে। মাহীমাকে পানীখিনি ঘট ঘটকৈ একে উশাহতে খাই শেষ কৰি বিমলাৰ মুখৰ ফালে ৰ লাগি চাই ৰ'ল। মালতীয়ে খোৱা বস্তুৰে ভৰ্তি প্লেট আৰু চাহ দি গ'ল। বিমলাই তাইক ক'লে, মালতী, বোৱাৰীক কবি আইতাই দুপৰীয়া ভাত সাজ ইয়াতেই খাব। হ'ব আইতা, ক'ম বাৰু। মালতী যোৱাৰ পিছত বিমলাই মাকক সুধিবলৈ ধৰিলে, মা, তুমি আমাক কেনেকৈ বিচাৰি পালা? মই তহঁতৰ খবৰ ৰাখিয়ে আছিলোঁ অ'। জোঁৱাইৰ মৃত্যুৰ খবৰ, তই এতিয়া গুৱাহাটীত ল'ৰাৰ লগত থকা আদি সকলো খবৰ মই আজি পৰ্যন্ত ৰাখি আছোঁ। তহঁতৰ প্ৰতি থকা মৰমবোৰ ক'লৈ যাব? দুদিনমান আগতে ৰমেনৰ জীয়েকক লগ পাইছিলোঁ। তাই এতিয়া ইয়াত দোকান দিয়ে নহয়। তাইহে ক'লে বোলে তহঁতে ইয়াতে থাক।
তহঁতৰ ঘৰলৈ তাই হেনো আহিয়েই থাকে। আহে, ভালেই হ'ল দিয়া, এতিয়া চাহ খাই লোৱা, ময়ো কাপোৰ সাজ সলাই লওঁ। এইখিনি কৈয়ে বিমলাই তাইৰ ৰুমলৈ সোমাই গ'ল। তেনেতে পূৰবীয়ে পানী লগা হাতখন মচি মচি সাবিত্ৰীক ক'বলৈ ধৰিলে, আইতা, মোক বেয়া নাপাব দেই, অথনি মই আপোনাক চিনি পোৱা নাছিলোঁ নহয়। পূৰবী ৰগৰৰ সুৰত কথাষাৰ ক'লে, নাপাওঁ আইজনী, কিয় বেয়া পাম? আপুনি ক'ত থাকে আইতা? আপোনাক সুধিবলৈ সুবিধাই পোৱা নাই নহয়। মই হলিচাইল্ড স্কুলৰ পাহাৰখনত থাকোঁ মাজনী। ইমান ওচৰতে থাকে অথচ কেতিয়াও চিনাকি হোৱা নাই। কি কৰিবা, এইবোৰ সকলো বিধাতাৰ লিখন। আপোনাৰ ঘৰত কোন কোন আছে আইতা? মোৰ 2টা ল'ৰা আৰু এজনী ছোৱালী। ছোৱালীজনীক বিয়া দিলোঁ যোৱা বছৰ। সুন্দৰ পৰিয়াল। ল'ৰাই কি কৰে আইতা? ডাঙৰ ল'ৰাটোৱে কোম্পানীত চাকৰি কৰে আৰু সৰুটো। সাবিত্ৰী ৰৈ যোৱা দেখি পুনৰ পূৰবীয়ে সুধিলে, কি হ'ল আইতা, ৰৈ গ'ল যে? কিনো ক'ম, সৰু ল'ৰাটো দিব্যাংগ। হয় নেকি? বয়স কিমান হৈছে আইতা? জন্মৰে পৰা নে পিছত? জন্ম হওঁতে ঠিকেই আছিল। মোৰ ভুলৰ বাবে সি আজি খোজ কাঢ়িব নোৱাৰে। কিয়? আপুনিনো কি ভুল কৰিলে? পলিঅ'ৰ ঔষধ নোখোৱালোঁ। কিয় নোখোৱালে? খুৱাব লাগিছিল। পাহাৰৰ ওপৰৰ পৰা নামি আহি চৰকাৰী চিকিৎসালয়লৈ গৈ পলিঅ'ৰ পানী টোপা কোনে খুৱাব আহিব, সেই ভাবি নোখোৱালোঁ দিয়া। সেই টোপা পানী নহয় আইতা, মহৌষধ। পিছতহে গম পালোঁ সেইবোৰ যেতিয়া মোৰ ল'ৰাৰ ভৰি দুখন লাহে লাহে সৰু হৈ আহিল আৰু খোজ কাঢ়িব নোৱাৰা হ'ল, তেতিয়ালৈ বহুত পলম হৈ গৈছিল। ডাক্তৰক বহুবাৰ দেখুৱাইও ভাল কৰিব নোৱাৰিলোঁ। ডাক্তৰেহে কৈছিল সেয়া হেনো পলিঅ'। অলপ ৰৈ পুনৰ ক'বলৈ ধৰিলে, আজিকালিৰ দৰে তেতিয়াও যদি আমাৰ পাহাৰলৈ গৈ ঘৰে ঘৰে পলিঅ'ৰ ঔষধ খুৱাই দিয়াৰ ব্যৱস্থা থাকিলহেঁতেন। এতিয়া তাৰ বয়স 50ৰ ওপৰ। হয় নেকি? দিব্যাংগৰ স্কুলত পঢ়াইছিল নে? কেনেকৈ পঢ়াম? সেইবিলাক স্কুল বা তেতিয়া আছিল নে নাই, কোনেও কোৱা নুশুনিলোঁ দেখোন। ইতিমধ্যে বিমলা আহি সকলোবোৰ কথা শুনিয়ে আছিল। বোৱাৰীয়েকক কথা পাতি থকা দেখি ইমান সময় মনে মনে আছিল। সাবিত্ৰী খন্তেক ৰৈ যোৱাৰ বাবে বিমলাই বোৱাৰীয়েকক ক'লে, বোৱাৰী, খোৱাৰ দিহা কৰাগৈ যোৱা। হ'ব মা। শাহুৱেকৰ কথামতে পূৰবী পাকঘৰলৈ গ'লগৈ। মা, ব'লা মোৰ ৰুমলৈ যাওঁ, তাতে তুমি জিৰণি ল'ব পাৰিবা। এইবুলি বিমলা বহাৰ পৰা উঠি ৰুমলৈ খোজ ল'লে। বিমলাৰ পিছে পিছে সাবিত্ৰীও জীয়েকৰ ৰুমলৈ গ'ল। বিমলাই নিজৰ বিচনাৰ ওচৰতে থকা আৰামী চকীখনত বহি ল'লে আৰু মাহীমাকক বিচনাখনত অলপ দীঘল দিবলৈ ক'লে। বিমলাৰ কথামতে সাবিত্ৰী গৈ ৰুমতে সংলগ্ন বাথৰুমত ভৰিখন ধুই আহিল আৰু বিচনাত বহি পৰিল। বিমলাৰ কৌতূহল আজিও মাৰ যোৱা নাই। মাহীমাকে সিহঁতক আলৈ আথানি কৰি তেনেকৈ কিয় লগুৱাজনৰ লগত পলাই গৈছিল বাৰু? সিহঁতৰ অসুবিধা হ'ব বুলিহে মাহীমাকক পিতাকে বিয়া কৰাই আনিছিল। মাহীমাক সাবিত্ৰীয়েও সিহঁতৰ নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল। তেনে ক্ষেত্ৰত তেওঁ হঠাৎ কিয় তেনেকুৱা সিদ্ধান্ত লৈছিল বাৰু? আজিও সেইটো সাঁথৰ হৈয়ে থাকিল। সেই সাঁথৰৰ উত্তৰ আজি মাৰ পৰা বিচাৰিম। কি পৰিস্থিতিত তেওঁ ইমান সুন্দৰ ঘৰখন এৰিব লগা হ'ল, তাৰ কাৰণটো আজিলৈকে কোনেও নাজানে। দুয়ো কিছু সময় মৌন হৈ ৰ'ল। দুয়োৰে ভাৱত বিভোৰ হৈ পৰিল। হঠাৎ বিমলাই সিদ্ধান্ত ল'লে যে বেয়া পালেও তাই আজি মাকক সেই কথাটো সুধিবই। ভবামতেই তাই মাহীমাকক সুধিবলৈ ধৰিলে, মা, আজি তোমাৰ যে আমালৈ মনত পৰিল, ইমান বছৰ কিয় পৰা নাছিল আৰু আমাক অকলশৰীয়া কৰি কিয় গুচি গৈছিলা? ভালেই হ'ল দিয়া, আজি তোমাক লগ পাই গ'লোঁ। আজি অন্ততঃ সেই প্ৰশ্নৰ উত্তৰ পাম। ক'বানে মা? ক'ম, সকলো কথা কৈহে মই ঘৰলৈ যাম। নহ'লে মই শান্তিত মৰিব নোৱাৰিম। মোৰ প্ৰায়শ্চিত্ত নহ'ব। তহঁতে ইমান বছৰতো মোক ভুল বুজিয়ে আছিলি আৰু যে কিমান গালি পাৰিছিলি চাগৈ। মই গালি খোৱা কামেই কৰিছিলোঁ কিজানি। সাবিত্ৰী ৰৈ গ'ল। নাই, তেনে কথা নহয়। তোমাৰ কিবা গুৰুতৰ দুৰ্ঘটনা হৈছিল চাগৈ, নহ'লেনো? এৰা, এই অভিশপ্ত নিশাটি মোৰ জীৱনলৈ নহা হ'লেই ভাল আছিল। কোৱা মা, কি এনে ডাঙৰ ঘটনা হৈছিল যে তুমি আমাকতো এৰিলাই, কিন্তু নিজৰ পেটৰ সন্তান দুমহীয়া কেঁচুৱাটোকো এৰি থৈ গুচি আহিছিলা? নিশ্চয় তাত কিবা ৰহস্য আছে। আজি তুমি ক'বই লাগিব, কোৱা। শুন তেন্তে, ভুল নুবুজিবি কিন্তু। নুবুজো বাৰু, কোৱা। সিদিনা দপাল পিতা বৰষুণ। তোৰ সৰু ভায়েৰৰ হঠাৎ জ্বৰ উঠিল। ঘৰখনত মানুহ বুলিবলৈ মই, মোৰ দুমহীয়া কেঁচুৱাটো আৰু শহুৰ। তোৰ পিতাইৰেতো সৰু পুতেকৰ মুখেই নেদেখিলে।
হঠাৎ অহা জ্বৰতেই একেদিনাই মৰি থাকিল। চিকিৎসা কৰিবলৈকে সময় নিদিলে। সেইটো জ্বৰে ভায়েৰাকক পোৱা বুলি ভাবি কি কৰোঁ কি নকৰোঁ বুলি শহুৰৰ ওচৰলৈ আহিলোঁ কথাটো জনাবলৈকে। তেতিয়া নিশা প্ৰায় 11মান বাজিছে। তহঁতে আইতাৰৰ লগত বিয়া এখনলৈ গৈছিলি। শহুৰৰ থকা ঘৰটোলৈ যাওঁতে মই বৰষুণ জাকত তিতিছিলোঁ। মোৰ তিতা চাদৰখনে মোৰ উঠন বুকুত লিপিত খাই পৰিছিল আৰু মোৰ যৌৱন উদঙাই ধৰিছিল। তেতিয়া মোৰ বয়সনো কিমান? শহুৰে বিচনাত বাগৰ দি আছিল। মই টোপনি যোৱা বুলি ভাবি শহুৰৰ ভৰিখন চুই মাতিবলৈ লওঁতেই তেখেতে মোক নিজৰ গাৰ ফালে টানি ল'লে আৰু মই ভাৰসাম্য হেৰুৱাই তেখেতৰ ওপৰতে পৰি গ'লোঁ। তেখেতে মোক কিছু সময় সাৱটি ধৰিছিল। ময়ো নাৰ্ভাছ হৈ ৰৈছিলোঁ কিছু সময়। ভয়তে মোৰ শৰীৰ কঁপিবলৈ ধৰিছিল। উচাত মাৰি আঁতৰি আহিছিলোঁ। কিন্তু খন্তেক পিছতে পুনৰ পিছফালৰ পৰা মোক সাৱটি ধৰিছিল। নিজকে বচাবলৈ পাৰ্যমানে চেষ্টা কৰিছিলোঁ যদিও নোৱাৰিলোঁ। কাৰণ তেতিয়া মোৰ গাত বল শক্তি সিমান নাছিল। সন্তানটো জন্ম দিয়াৰ ৰোমা হৈছেহে মাত্ৰ। মই চিঞৰিছিলোঁ, কিন্তু বিজুলীৰ ঢেৰেকনিৰ শব্দই হয়তো মোৰ সেই চিঞৰ ম্লান কৰি পেলাইছিল। অৱশেষত মই হাৰি গ'লোঁ। কথাখিনি কৈ মাহীমাকে এটা দীঘল হুমুনিয়াহ কাঢ়িলে। মাহীমাকৰ চকু জীপাল হৈ পৰিল। তাৰ পিছত কি হ'ল মা? মই মুখ খুলিম বুলি শহুৰে মোক কাকো ক'বলৈ মানা কৰি দিলে। তেখেতে ভয় খুৱালে যে কৈ দিলে হেনো ওলোটাকৈ মোক বদনাম দি ঘৰৰ পৰা উলিয়াই দিব। এফালে বৈধৱৰ যাতনা, আনফালে লগত অকমানি কেঁচুৱাটো লৈ মই ক'লৈ যাম? কি কৰিম? সেই ভয়ত মই মৌন হৈ ৰৈছিলোঁ। অন্তৰখনে হাহাকাৰ কৰিছিল। মোৰ সেই সৰলতাৰ সুযোগ লৈ প্ৰায়েই মোক হ'ব মা, আৰু নক'লেও হ'ব। মই বুজিব পাৰিছোঁ। ককাক দেখিলে তেনেকুৱা মানুহ যেন নালাগিছিল। মানুহ সদায় একে নাথাকিবও পাৰে। ভাল মানুহৰো মতিভ্ৰম কেতিয়াবা হয়ও আইজনী। তাৰ পিছত কি হ'ল মা? তাৰ পাছত বাৰু কি হ'ব? মাহেকীয়া বন্ধ হ'ল। মই কথাটো বুজিব পাৰি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলোঁ। সমাজৰ বদনামৰ ভয়ে মোৰ অন্তৰখন খুলি খুলি খাই ফোপোলা কৰিছিল। কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাছিলোঁ। মাৰ ঘৰখনতো মোক আশ্ৰয় দিব পৰাকৈ কোনো নাছিল। তাতে আকৌ বদনামী বিধৱা। এদিন দমকলৰ ওচৰত বাচন ধুই থাকোঁতেই মোৰ বমি হৈ গ'ল। তাকে দেখি লগোৱাটো দৌৰি আহিল কি হৈছে বুলি। সেইখিনি সময়ত সি ওচৰতে থকা শাকনি বাৰীখনত কাম কৰি আছিল। নাই, একো হোৱা নাই হৰি। এইবুলি ধোৱা বাচন কেইখন লৈ আনো বুলি উঠিছোঁহে মাত্ৰ। ধৰিলে নহয় মোৰ মূৰটো আচমৰাই কৰিবলৈ। আৰু মই পৰো হওঁতে সি মোক থাপ মাৰি ধৰিলে। শাহুৱে ঘটনাটো দেখিলে। তেখেতে মোক ভুল বুজিলে। তাকে লৈ মোক সেইদিনাৰ পৰা নানান কেটেৰা জেঙেৰা মাৰিবলৈ ধৰিলে। শহুৰেও শাহুৰ লগত হয়ভৰ দিবলৈ ধৰিলে। খঙে লাজে অপমানে মই অতিষ্ঠ হৈ পৰিছিলোঁ। গৰ্ভৱতী হোৱা বুলি জানি মই বহুত ভয়ো খাইছিলোঁ। উপায় নাপাই এদিন সুযোগ বুজি বাৰীৰ পাছফালে আত্মহত্যা কৰোঁ বুলি কেইখোজমান গৈছোঁহে মাত্ৰ। পিছফালৰ পৰা হৰিয়ে মাত লগালে নহয়। মই ৰৈ গ'লোঁ। সি হয়তো মোৰ মনৰ বেদনা যন্ত্ৰণা অনুভৱ কৰিব পাৰিছিল। সেয়ে হৰিয়ে আলেঙে নজৰ কৰি আছিল। বিনা দোষত মোৰ লগত নামটো সাঙুৰ খাই পৰাৰ বাবে সি খুব লাজো পাইছিল। দুদিনমান পিছত সি মোৰ ওচৰলৈ আহিল আৰু মোৰ পৰা সকলো কথা উলিয়াই ল'লে। কথাবোৰ জনাৰ পিছত সি মোক নিৰ্ভয় দিলে যে আৰু মোক সঁচাকৈ আশ্ৰয় দিম বুলি প্ৰতিশ্ৰুতিও দিলে। ধনৰ দুখীয়া হ'ব পাৰে, কিন্তু হৰি মনৰ দুখীয়া নাছিল। তাৰ সেই সাহস পাই মই তাৰ লগত ঘৰ এৰি গুচি আহিছিলোঁ। ভাবিছিলোঁ মোৰ স্বামীৰ ঘৰখনৰ সন্মান যোৱাতকৈ মোৰেই সন্মান যাওক বুলি। কোনোবাই কৰা ভুলৰ বাবে তহঁতৰো ভৱিষ্যতত আচৰ নপৰাকৈ নাথাকিলেহেঁতেন নহয়। বিধৱা মানুহৰ কোনো কথানো কোনে বিশ্বাস কৰিব? ভায়েৰাক ইচ্ছা কৰিয়েই লগত নানিলোঁ। য'ত নিজৰেই ঠিকনা নাই, তাত সেই কণমানি কেঁচুৱাটোক আনি লটিঘটি কৰোঁ কেনেকৈ? হৰি বৰ উদাৰ মনৰ মানুহ আছিল। পিতাৰাই তাক বিচাৰি আনন্দপুৰৰ পৰা সৰুতেই আনিছিল। বৰ জ্ঞানী ল'ৰা আছিল আৰু পিতাৰাৰ প্ৰিয় আছিল সি। মোৰ ওপৰত হোৱা নিৰ্যাতন তাৰ সহ্য হোৱা নাছিল। মালিকৰ পত্নীৰ লগত লগোৱাৰ দৈহিক সম্পৰ্ক থকা বুলি দিয়া বদনাম তাৰ মুঠেই সহ্য হোৱা নাছিল। পিতাৰাৰ বাবে আৰু ঘৰখনৰ কথা ভাবিয়েই সি মোক গ্ৰহণ কৰি তাৰ মহানতাৰ পৰিচয় দি থৈ গৈছিল। বহুদিনলৈ সি মোক স্পৰ্শ কৰা নাছিল। মোক ভাবিবলৈ সময় দিছিল। ময়ো সি কৰা সহায়ৰ বাবে অকৃতজ্ঞ নহৈ তাক স্বামী বৰণ কৰিছিলোঁ। বহু বছৰলৈ গাঁৱৰ মানুহে মোক আৰু হৰিক বদনাম জাপিয়েই থাকিল। পাৰে মানে শহুৰ শাহুই গালি পাৰি থাকিল আৰু তহঁতেও ভুল বুজি থাকিলি। হৰিয়ে মোক শপত খুৱাই লৈছিল ভুলতো যাতে সেই অভিশপ্ত ৰাতিটোৰ কথা কাকো অৱগত নকৰোঁ। তাৰ কথা ৰাখিছিলোঁ আজিলৈকে।
সেই অভিশাপ লগা নিশাটিৰ কলংক মচি পেলাইছিলানে? গুৱাহাটীলৈ আহিয়ে আগতে সেই কলংক মচি পেলাবলৈ হৰিয়ে মোক মেডিকেললৈ নিছিল আৰু গা খালাচ কৰি আনিছিল। এতিয়া যি 3টা সন্তান আছে সেয়া হৰিৰ ফালৰ। সিহঁতে আজিও নাজানে মোৰ যে আগতে এবাৰ বিয়া হৈছিল। এতিয়া জানিলেও একো কথা নাই, মৰিবলৈতো আৰু বেছি দিন নায়েই। সাবিত্ৰীয়ে কথাবোৰ কৈ এটি স্বস্তিৰ নিশ্বাস এৰিলে। অনুশোচনাৰ টোপাল চকুপানী বৈ আহিল সাবিত্ৰীৰ বয়সে আঁচোৰা গাল দুখনিলৈ। কথাবোৰ শুনি বুজি বিমলাৰো দুচকু সেমিকি উঠিল। ইপিনে মালতী আহি ভাত খাবলৈ মাতি থৈ গ'ল। দুয়ো গৈ ভাতৰ টেবুলত বহি মৌন হৈ ভাত খোৱাত লাগিল। কাৰো মুখত কিছু সময় মাত নুশুনি পূৰবীয়ে মাত লগালে। কি হ'ল আইতা? কি হ'ল মা? একো কোৱা নাই যে? একো হোৱা নাই অ' বোৱাৰী, ভাবিছোঁহে। জানা বোৱাৰী, কাৰো বিষয়ে সবিশেষ নজনাকৈ মন্তব্য দিয়া বা ভুল বুজাটো উচিত নহয়। কিয় তেনেকৈ ক'লা মা? তোমাৰ সন্মুখত থকা এই আইতাৰ জীৱনত ইমান ডাঙৰ ঘটনা ঘটি গৈছিল, তাক আজিহে জানিবলৈ পালোঁ। আমাৰ ভৱিষ্যতৰ কথা ভাবি নিজে কষ্ট খাবলৈ ওলাই আহিছিল। বিধৱাৰ মনোবেদনা নাৰীয়েই উপলব্ধি কৰিব নোখোজে, তেনে ক্ষেত্ৰত পুৰুষে কি বুজিব? আপুনি ঠিকেই কৈছে মা। শুনা বোৱাৰী, তুমি ওলাই থাকিবা, আমি দুয়ো গৈ আইতাক ঘৰত থৈ আহিম। সাবিত্ৰীয়ে নিৰ্বিকাৰ হৈ ভাত খাই থাকিল। গল্পটো কেনে পালে আপোনালোকে মতামতত মোক যেন জনায়।